ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচন চলি থকাৰ মাজতে বিশ্বৰ পৰিৱেশ বিশেষজ্ঞসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ আৰু বিভিন্ন ৰাজনৈতিক দল। কিয়নো সমগ্ৰ ভাৰতবৰ্ষতে মে মাহত শীৰ্ষস্থান পাইগৈ গ্ৰীষ্ম প্ৰবাহে। গ্ৰীষ্ম প্ৰবাহত দহিছে দেশ। বতৰ বিজ্ঞান কেন্দ্ৰইও বিভিন্ন ৰাজ্যত জাৰি কৰিছে ৰেড এলাৰ্ট। গ্ৰীষ্ম প্ৰবাহত ইতিমধ্যে দেশত 9 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে। তাৰ পাছতো ৰাজনৈতিক দলসমূহৰ লগতে দেশত নিৰ্বাচন অনুষ্ঠিত কৰা সংস্থাই 2024 লোকসভাৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ হ্ৰাস হোৱা বুলি আক্ষেপ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বৰ বিভিন্ন পৰিৱেশ বিশেষজ্ঞসকলৰ মাজত। গ্ৰীষ্ম প্ৰবাহৰ মাত্ৰা আৰু অধিক বৃদ্ধি পালে শেষৰ দুটা পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আৰু অধিক হ্ৰাস পাব বুলি আশংকা কৰা হৈছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।